নমস্কাৰ আজি 10th আগষ্ট 2025 আজিৰ পৰা মই অহা 7 দিনৰ বাবে সকলো ৰাশিফল কম। শাওণ মাহ চলিছে, আগলৈ শাওণৰ সোমবাৰ শেষ সোমবাৰ, গতিকে সকলোৱে শাওণৰ শেষ সোমবাৰ পালন কৰক আৰু শিৱৰ আশীৰ্বাদ লাভ কৰক। ওম নমঃ শিৱায়। প্ৰথমতে মই মেষ ৰাশিসকলৰ ৰাশিফল কম। এৰিছ, মই টেৰট কাৰ্ড মতে দুখন কাৰ্ড লৈ আহিছোঁ, শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত অলপ সাৱধানে থাকক। সৰু সুৰা দুৰ্ঘটনাৰ যুগ, মানহানি আদি দেখুৱাই আছে। সাৱধান হ'লে ভাল ফল দিব। পাৰিলে এই সপ্তাহটোত কৃষ্ণৰ পূজা পাতল কৰক, নিশ্চয় ফল দিব। আৰু ভ্ৰমণৰ দিশত সপ্তাহটো ভাল, অৱশ্যে পশ্চিম দিশ ভ্ৰমণ বৰ্জনীয়। এই সপ্তাহৰ মাজভাগৰ পৰা লাহে লাহে সকলো ক্ষেত্ৰতে সফলতা আহিব। মেষ ৰাশিৰ জাতক জাতিকাসকলে সকলো দিশতে আগবাঢ়িব পাৰিব, কিন্তু বিদ্যাৰ্থীসকলৰ অশুভ ফল। অৱশ্যে সপ্তাহটোৰ একেবাৰে শেষৰ ফালে ফ্ৰাইডে ছেটাৰডেৰ পৰা কিছু লাহে লাহে বিদ্যাৰ্থীসকলৰ ভাল, আৰু সপ্তাহটোৰ আগভাগত অতি অশুভ সময় দেখুৱাই আছে। বিদ্যাৰ্থীসকলে পাৰিলে এই সপ্তাহটোত মাতংগিনী দেৱীৰ পূজা পাতল কৰক, সৰস্বতীৰ পূজা পাতল কৰক, নিশ্চয় ফল দিব। সপ্তাহটোত দেহাৰ ফালেদি কিছু দুৰ্বলতা থাকিব। ব্লেক কালাৰ লাকি কালাৰ হ'ব, লাকি নাম্বাৰ হ'ব 7। বৃষ ৰাশি টৰাছ, এইজ অফ শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মংগলজনক সপ্তাহ বুলি কিছু কিছু ক্ষেত্ৰত ধৰিব পাৰে। কেতু গ্ৰহ অশুভ হোৱাৰ বাবে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন ক্ষেত্ৰত কিছু অশুভ ফলো দেখুৱাই আছে, অশুভ ফলো দিব। কেতু বৰ্তমান সিংহ ৰাশিত বহি আছে, গতিকে আপোনাৰ বাবে কিছু অশুভকাৰক। বৃষৰ বাবে সপ্তাহটোৰ বুধবাৰ দিনাৰ পৰা লাহে লাহে উন্নতি হ'ব, টকা পইচা হাতলৈ আহিব, নিবনুৱাসকলৰ ভাল হ'ব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায়ীসকলে ভাল ফল লাভ কৰিব পাৰিব। পাৰিলে এই সপ্তাহটোত যিসকলে বিজনেছ কৰিছে তেওঁলোকে এটি পান্নাৰত্ন ইউজ কৰক, নতুবা অনেক্স ইউজ কৰক, নতুবা সোণৰ আঙুঠি হ'লেও লিটিল ফিংগাৰত পিন্ধিব। গণেশ দেৱৰ আৰাধনা কৰক। ওম গাং গণপতে নমঃ, এই মন্ত্ৰটো সদায় ৰাতিপুৱা গা ধোৱাৰ পাছত 21 বাৰ মাতি থাকক, 21 টাইমছকৈ মাতক, নিশ্চয় ফল পাব। এই সপ্তাহটোত যদি আপুনি ভ্ৰমণ আদি কৰিছে, পূব দিশ বৰ্জনীয় হ'ব। পূব দিশত ভ্ৰমণ নকৰাই ভাল, ড্ৰাইভিং নকৰাই ভাল। বৃষ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে সপ্তাহটোৰ একেবাৰে শেষৰ ফালে বেলগছৰ গুৰিত পানী দিয়ক, ধূপ চাকি দেখুৱাওক, ফল দিব। লাকি কালাৰ ৰেড এণ্ড য়েলো, লাকি নাম্বাৰ 7। মিথুন ৰাশি জেমিনি, পেণ্টাকুলছ এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে সপ্তাহটোত শনি পূজা কৰক, শনি মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত আগ নাবাঢ়িব, তেতিয়াহ'লে হ'ব। নতুবা নিজে ব্যৱসায় বাণিজ্য কৰিলে বাধা পাব, কিন্তু সফলতা আহিব। টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক দেখুৱাই আছে। বাধা বিঘিনিৰ মাজেৰে অৱশ্যে আপুনি আগবাঢ়িব পাৰিব। সপ্তাহটোত বিভিন্ন ক্ষেত্ৰত কাম কাজত আগবাঢ়িলেও কিছু কষ্টদায়ক সময়, কিছু কষ্ট আছে। আৰু এই সপ্তাহটোত আপুনি পাৰিলে যিমান পাৰে দান ধ্যান কৰক। স্বাস্থ্য পাতি মধ্যম। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, প্ৰেম বিবাহ দেখুৱাই আছে, আৰু বিয়া বাৰুৰ যোগাযোগতো শুভ ফল পাব। অবিবাহিতা কন্যাসকলে এই সপ্তাহটোত কিছু শুভ ফল আশা কৰিব পাৰে। শাওণ মাহ চলিছে, পাৰিলে শিৱ মন্দিৰ দৰ্শন কৰক। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব, অতি সোনকালে আপুনি শুভ ফল লাভ কৰিব পাৰিব। লাকি কালাৰ হ'ব ৰেড কালাৰ, লাকি নাম্বাৰ হ'ব 8। কৰ্কট ৰাশি কেঞ্চাৰ, পেজ অফ শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন অনুভৱ কৰিব এই সপ্তাহটোত। অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। পাৰিলে মংগলবাৰ দিনটো পালন কৰক, বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক, শত্ৰু নাশ হ'ব। বিভিন্নজনৰ লগত কাজিয়া পেচালৰ সৃষ্টি হ'ব, সাৱধান হওক। অন্ধজনক দান ধ্যান কৰক। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে উন্নতি হ'ব, ব্যৱসায় বাণিজ্যতো শুভ ফল আহিব। চাকৰিয়ালসকলৰ কিছু অশুভ ফল, নিবনুৱাসকলৰ অশুভ ফল। সপ্তাহটোৰ একেবাৰে শেষৰ ফালে বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। বৃহস্পতিবাৰ দিনটোত সৰস্বতী দেৱীৰ আৰাধনা কৰক, বিদ্যাৰ্থীসকলে তেতিয়া শুভ ফল পাব।
লাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 7। ধন্যবাদ। এতিয়া মই এখন চিঠি লৈ গৈছোঁ। এখেতে শাওনৰ শেষ সোমবাৰৰ বিষয়ে জানিব খুজিছে। মধুমিতা গোস্বামী তিনিচুকীয়াৰ পৰা লিখিছে। হয়, চতুৰ্থ সোমবাৰ মানে কাইলৈ শাওণ মাহৰ শেষ সোমবাৰ, আৰু চতুৰ্থ সোমবাৰে মহাদেৱক শ্বেতচন্দন লগাই আপুনি যদি আৰতি কৰে, শিৱ পাৰ্বতীৰ আৰতি কৰে, তেতিয়া কিন্তু অতি সোনকালে শুভ ফল লাভ কৰিব পৰা যায়। এটাকৈ বেলপাত শ্বেতচন্দন লগাই শিৱলিংগত দিয়ক, গাখীৰৰ লগত দিয়ক, আৰু 108টামান বেলপাত দিলে সোমবাৰে নিৰামিষ আহাৰ কৰিলে মানসিক শান্তি পাব, সকলো দিশতে ছাকচেছ হ'ব। শাৰীৰিক ক্ষেত্ৰত আৰ্থিক বৃদ্ধি, গ্ৰহ দোষৰ পৰা সুৰক্ষা আদি কিন্তু আপুনি যদি এনেধৰণৰ কাম কৰে অতি সোনকালে আশা কৰিব পাৰে। আৰু বেলপাতৰ লগত যদি আপুনি বগা নীলা ফুল আৰু গাখীৰ দিয়ে, কেঁচা গাখীৰ দিয়ে, তেতিয়া বিয়া বাৰুৰ বাধা থাকিলেও কিন্তু আপুনি আগবাঢ়িব পাৰিব। ভগৱান শিৱক সন্তুষ্ট কৰাৰ বাবে বৈষয়িক বস্তুৰ বিলাসিতাৰ পিছত নদৌৰিব। আৰু চতুৰ্থ সোমবাৰে শিৱলিংগত গাখীৰ ঢালিলে ইতিবাচক প্ৰভাৱ বৃদ্ধি পায় আৰু ঘনীভূত হ'বলৈ আৰম্ভ কৰে ইতিবাচক প্ৰভাৱ, আৰু ভক্তসকলে অতি সোনকালে ফল আশা কৰিব পাৰে। পাৰিলে এইদিনাখন 108 বাৰ মহামৃত্যুঞ্জয়ী মন্ত্ৰ জপ কৰক। গোটেই বছৰটোত কোনো ধৰণৰ দুৰ্ঘটনা আপোনাৰ টাচ কৰিব নোৱাৰে, দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰিব। পাৰিলে সোমবাৰৰ পৰা, শাওনৰ শেষ সোমবাৰৰ পৰা 16টা সোমবাৰ যদি লগুণত থকা অৱস্থাত শিৱলিংগ দৰ্শন কৰিব পাৰে, তেতিয়া কিন্তু অবিবাহিত ছোৱালীসকলৰ সোনকালে বিয়া বাৰু হৈ যাব। পাৰিলে দেওবাৰ দিনা, মানে সোমবাৰৰ পাছত শাওণ মাহ গুচি গ'লেও শাওণ মাহত শিৱলিংগ দৰ্শন কৰক, শিৱলিংগৰ পূজা পাতল কৰক। তাৰ পাছত দেওবাৰ দিনা আপুনি বেলপাত তুলি ৰাখিব, ফুল তুলি ৰাখিব, আৰু সোমবাৰ দিনা একেবাৰে পুৱা ভাগত আপুনি মহাদেৱক অৰ্পণ কৰক। চতুৰ্থ সোমবাৰে মহাদেৱক পবিত্ৰ জলৰ লগত বগা ফুল, নীলা ফুল আদি যদি অৰ্পণ কৰে, তেতিয়া বিভিন্ন ধৰণৰ বিপদ আপদৰ পৰা ৰক্ষা পৰিব। ধন্যবাদ। মই এতিয়া বেলেগ এখন চিঠি লৈছোঁ। এখন চিঠি লিখিছে দেৱদুলাল হাজৰিকা, গুৱাহাটীৰ পৰা। এখেতে জন্মাষ্টমীৰ বিষয়ে জানিব খুজিছে। হয়, এইটো সপ্তাহত জন্মাষ্টমী পৰিব, 15-16 জন্মাষ্টমী। 15 আগষ্ট সন্ধিয়া 6:42 পৰা 16 আগষ্ট সন্ধিয়া 5:52 চলি থাকিব, আৰু নিশীত পূজা হ'ব। নিশীত পূজা কৰা হয়। ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত মাতৃ দৈৱকীৰ গৰ্ভত যশোদাৰ উকা আচল পোৱাবলৈ এই দিনত কৃষ্ণৰ আগমন হৈছিলে, ধৰিত্ৰীলৈ আগমন হৈছিলে। এইদিনা উপবাসত থাকি মধ্যৰাতি কৃষ্ণৰ মূৰ্তিক স্নান কৰাই বগা কাপোৰেৰে মচি কৃষ্ণক প্ৰসাদ হিচাপে লাড্ডু আগবঢ়াওক, তুলসী চন্দন আগবঢ়াওক, আৰু আপুনি উপবাসত থাকক। পূজা পাতল শেষ হোৱাৰ পাছত ৰাতি উপবাস ভংগ কৰিব পাৰে। শ্ৰীকৃষ্ণ হৈছে বিষ্ণুৰ পূৰ্ণ অৱতাৰ। তেওঁ সুৰক্ষা, কৰুণা, কমলতা আৰু প্ৰেমৰ দেৱতা হিচাপে স্বীকৃতিপ্ৰাপ্ত। শাস্ত্ৰই কৈছে যে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত যোনে উপবাস ৰাখে তেওঁ এই জড়জগতৰ জন্ম, মৃত্যু, ব্যাধি আদিৰ পৰা কিন্তু মুক্তি লাভ কৰে, কোনো ধৰণৰ কষ্ট ভোগ কৰিব নালাগে। জন্মাষ্টমীৰ দিনা নিৰামিষ খাব পাৰে, যদি লঘুণত থাকিব পাৰে বেছি ভাল, আৰু নতুবা নিৰামিষ খাই সংযম কৰি ৰাতি 12টাৰ ভিতৰত খাব পাৰে। আপুনি হাত মুখ ধুই আপুনি ভূতায় ভূতেশ্বৰায় ভূতপতয়ে ভূত সম্বৰায় গোবিন্দায় নম নম এই মন্ত্ৰ 108 বাৰমান জপ কৰক, শ্ৰীকৃষ্ণৰ পূজা পাতল কৰক, ভাল হ'ব। সেইদিনাখন গো পূজা কৰিলে, গাই গৰু সেৱা কৰিলেও কিন্তু শুভ ফল লাভ কৰিব পাৰিব। আৰু চাউল, আটা আদি সেৱন নকৰিব। ৰাতি 12টাৰ আগত ব্ৰত নাভাঙিব। গতিকে কৃষ্ণ কথা পঢ়ক, আৰু তাৰ পাছত আপুনি জন্মাষ্টমীৰ সকলো ধৰণৰ পূজা পাতল শেষ কৰক। নিশ্চয় কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব পাৰিব, সকলো দিশত ফল লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া মই বেলেগ ৰাশি লৈ গৈছোঁ। ওৱান্স সিংহ ৰাশি, লিঅ'। শত্ৰুৰ পৰা সাৱধান হওক, হনুমানৰ পূজা পাতল কৰক। এই সপ্তাহটোত মঙ্গলবাৰ দিনটো পালন কৰক। ব্যৱসায় বাণিজ্যত শুভ ফল পাব। শিক্ষাৰ্থীসকলে, যিসকলে বিদ্যাৰ্থী, অতি শুভ ফল কিন্তু সপ্তাহটোত নাপায়, বাধা থাকিব। পাৰিলে মনসা দেৱীৰ পূজা পাতল কৰক, বগলামুখী দেৱীৰ মন্দিৰ দৰ্শন কৰক, নিশ্চয় ফল পাব। এই সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত শুভ ফল পাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত শুভ ফল লাভ কৰিব পাৰিব। আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত ৰেড কালাৰ ইউজ কৰক, লাকি নাম্বাৰ 7। কন্যা ৰাশি, ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি লাগিয়ে থাকিব। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে সফলতা আহিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, মান সন্মান হানি হ'ব পাৰে। বিদ্যাৰ্থীসকলে
লাহে লাহে শুভ ফল লাভ কৰিব। বিদ্যাৰ্থীসকলে সপ্তাহটোৰ প্ৰথম ভাগৰ পৰাই লাহে লাহে আগবাঢ়িলে শুভ ফল পাব। এই সপ্তাহটোত অলপ সাৱধানে থাকক। বিভিন্ন ধৰণৰ বাধা বিঘিনি আছে, সৰু সুৰা দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে। পাৰিলে তামৰ আঙুঠি পিন্ধক, ৰূপৰ আঙুঠি পিন্ধক, ভাল ফল দিব। সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু অশুভ ফল লাভ কৰিব, সাৱধান হওক। এই সপ্তাহটোৰ শেষৰ ফালে ভিকাৰীজনক দান ধ্যান কৰক, তেতিয়া শুভ ফল পাব। লাকি নম্বৰ 7, লাকি কালাৰ পাৰ্পল কালাৰ। তুলা ৰাশি লিব্ৰা, নাইট অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিভিন্ন ক্ষেত্ৰত বাধা বিঘিনি দেখুৱাই আছে। বৃহস্পতি কিছু অশুভ, গতিকে টকা পইচা হাতলৈ আহিলেও হানি বিঘিনি থাকিব, নাশ হ'ব পাৰে। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত অশুভ ফল দেখুৱাই আছে। চাকৰিয়ালসকলৰ অৱশ্যে শুভ ফল পাব। মাজভাগৰ পৰা চাকৰিয়াল ব্যক্তিসকলৰ শুভ ফল, নিবনুৱাসকলৰ শুভ ফল। আপুনি যদি ইণ্টাৰভিউ আদি দিব খুজিছে, এইটো সপ্তাহত কিছু শুভ ফল আশা কৰিব পাৰে। সপ্তাহটোত স্বাস্থ্য পাতিত মধ্যম ফল। অৱশ্যে পেটৰ বিষ, মূৰৰ বিষ আদিত ভুগিব পাৰে, জ্বৰ, চৰ্দি, কাহ আদি দেখুৱাই আছে। এই সপ্তাহটোৰ শেষৰ ফালে ভ্ৰমণ আদি সম্ভৱ আৰু ভ্ৰমণত লাভৱান হ'ব। স্বাস্থ্য পাতিৰ বিষয়ে কিছু উত্থান পতন দেখুৱাই আছে, সাৱধান হওক। এই সপ্তাহটোৰ শেষৰ ফালে তুলা ৰাশিৰ জাতক জাতিকাসকলে সন্ন্যাসীজনক ৰঙা কাপোৰ কানি, ৰঙা ফল মূল, দক্ষিণ আদি দান কৰিলে শুভ ফল দিব। লাকি কালাৰ সপ্তাহটোৰ ৰেড, লাকি নম্বৰ 8। বৃশ্চিক ৰাশি স্কৰপিঅ, নাইট অফ ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে আপুনি ভিকাৰীজনক জলপান কৰক। সপ্তাহটো প্ৰায়ে এই সপ্তাহটোক ভিকাৰীজনক জলপান কৰক, তেওঁলোকৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। পাৰিলে 15, 16 আপুনি কৃষ্ণাষ্টমী, গতিকে কৃষ্ণৰ মন্দিৰত আপুনি শৰাই আদি আগবঢ়াওক, কৃষ্ণ জন্মাষ্টমী পালন কৰক, নিশ্চয় ফল পাব। এই সপ্তাহটোত বিভিন্ন দিশত আগবাঢ়িব পাৰিব। বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলে অশুভ ফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে কিন্তু শুভ ফল দেখা নাই, বিদ্যাৰ্থীসকলৰ বেয়া, অশুভ। এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। কেছ মামলা মকদ্দমা থাকিলে সপ্তাহটোত কিছু অশুভ ফল। বিভিন্ন দিশত আগবাঢ়িলেও আপুনি সাৱধানতা অৱলম্বন কৰক, সাৱধান থাকক। এই সপ্তাহটোৰ একেবাৰে শেষৰ ফালে টকা পইচা হাতলৈ আহিব আৰু আপুনি নাৰায়ণৰ পূজা পাতল কৰক, লক্ষ্মী দেৱীৰ পূজা পাতল কৰক, শুভ ফল দিব। লাকি কালাৰ ৰেড এণ্ড য়েল্লো, লাকি নম্বৰ 2। ধনু ৰাশি ছেজিটেৰিয়াছ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কোনো মূল্যৱান সা সম্পদ সপ্তাহটোত আপোনাৰ হাতলৈ আহিব পাৰে। আপুনি নতুন গাড়ী মটৰ ক্ৰয় কৰিব পাৰে। প্ৰপাৰ্টি ক্ৰয় কৰাৰ ক্ষেত্ৰত সপ্তাহটোত শুভ ফল দিব। নতুন কাম কাজত হাত দিলে সফলতা আহিব। বিদ্যাৰ্থীসকলে শুভ ফল পাব। সপ্তাহটোত প্ৰায় ভালেই, কিন্তু শেষৰ ফালে ভ্ৰমণত কিছু অশুভ যোগ, ভ্ৰমণ নকৰাই ভাল হ'ব সপ্তাহটোৰ শেষৰ ফালে। এই সপ্তাহটোত দেখাত কিছু দুৰ্বলতা থাকিব, স্বাস্থ্য পাতি কিছু অশুভ। সোণালী বৰণটো শুভ হ'ব, লাকি নাম্বাৰ হ'ব 3। এতিয়া হওক মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, হেংমেন এণ্ড কিং অফ শ্বৰ্টছ। মকৰ ৰাশি কিছু বাধা বিঘিনি থাকিব, শত্ৰু বৃদ্ধি হ'ব পাৰে। যাত্ৰা কৰিলে সাৱধান হওক, যাত্ৰা নকৰাই ভাল, ড্ৰাইভিং নকৰাই ভাল। সৰু সুৰা দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে, সাৱধান হওক। পাৰিলে ৰেড কৰেল পিন্ধক, ৰক্তপ্ৰবাল পিন্ধক। বিদ্যাৰ্থীসকলৰ মতে কিছু শুভ ফল দেখুৱাই আছে, লাহে লাহে আগবাঢ়িব পাৰিব। কেছ মামলা মকদ্দমাৰ পৰা কিছু ভয় আছে। যিসকলে সুদখোৰ, যিসকলে ইণ্টাৰেষ্টৰ বিজনেছ কৰে নতুবা লিকুইড আইটেমৰ বিজনেছ কৰে, তেওঁলোকৰ বাবে অতি অশুভ সপ্তাহ। দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। শনি মন্দিৰত শৰাই এভাগ আগবঢ়াওক, শনিবাৰ দিনা পালন কৰক, শনিবাৰ দিনটো শুভ ফল দিব। লাকি কালাৰ ব্লু, লাকি নাম্বাৰ 7। এতিয়া হওক কুম্ভ ৰাশিলৈ, একুৰিয়াছ, শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে চাকৰিয়ালৰ শুভ, নতুন সুযোগ পাব। আৰ্থিক সমস্যা থাকিলেও সপ্তাহটো স্বাভাৱিক থাকিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল, আকস্মিক দুৰ্ঘটনাৰ কাৰকতা। পাৰিলে তামৰ শাৰী এটা পিন্ধক, গাড়ী ঘোঁৰাৰ পৰা সতৰ্কতা অৱলম্বন কৰক। এই সপ্তাহটোত কাজিয়া পেচাল হ'ব পাৰে, কিন্তু সমাধানো হ'ব। শত্ৰু বৃদ্ধি যুগ প্ৰবল। বিদ্যাৰ্থীসকলৰ অশুভ ফল। সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত টকা পইচা আহিব, গতিকে চিন্তাৰ একো কাৰণ নাই, শুভ ফল লাভ কৰিব পাৰিব। এই সপ্তাহটোত পাৰিলে ক'লা বস্ত্ৰ বা ক'লাজাতীয় দ্ৰব্য সদায় বৰ্জন কৰক। সপ্তাহটোত হোৱাইট কালাৰটো শুভ হ'ব, লাকি নাম্বাৰ হ'ব 3। মীন ৰাশি, কাপছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি লাগিয়ে থাকিব। 16 তাৰিখৰ দিনা সপ্তাহটোত কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক। কৃষ্ণ জন্মাষ্টমী বুলি সেই দিনটো আপুনি পালন কৰক, নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। মীন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত নতুন কিবা যদি কৰিম বুলি ভাবিছে আপুনি কৰিব পাৰিব। বহুদিনৰ নোপোৱা
বস্তু এই সপ্তাহটোত পাই যাব পাৰে। ব্যৱসায় বাণিজ্যত শুভ ফল দিব, চাকৰিয়ালৰ শুভ, কিন্তু স্বাস্থ্য পাতিত কিছু অশুভ ফল। এই সপ্তাহটোত দান ধ্যান কৰক, যিমান পাৰে দান ধ্যান কৰক। বিদ্যাৰ্থীসকলে অশুভ ফল পাব। প্ৰেম প্ৰীতিত অতি অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিব। সপ্তাহটোত পাৰিলে গণেশদেৱৰ মন্দিৰ দৰ্শন কৰক, কৃষ্ণ মন্দিৰ দৰ্শন কৰক, শুভ ফল দিব। এই সপ্তাহটোৰ শেষৰ ফালে ভ্ৰমণ আদি স্থগিত ৰখাই ভাল। বিশেষকৈ থাৰ্ছডে, ফ্ৰাইডে, ছেটাৰডে এই 3 দিন ভ্ৰমণত আগ নাবাঢ়িব। ভ্ৰমণৰ ক্ষেত্ৰত কিন্তু অশুভ ফল দিব। সৰু সুৰা দুৰ্ঘটনাৰ যোগো দেখুৱাই আছে। পাৰিলে ষ্টীলৰ আঙুঠি আৰু তামৰ আঙুঠি একেলগে ৰিং ফিংগাৰত পিন্ধক, শুভ ফল পাব। লাকি নাম্বাৰ হ'ব 4 and 7। লাকি কালাৰ হ'ব গোল্ডেন কালাৰ, পাৰ্পল কালাৰ আদি। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি মোৰ এড্ৰেছলৈ আহিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু এটা নম্বৰ হ'ল 8822911171। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।